Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোককো ওয়েলকাম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসমৰ দুখন ডিস্ট্ৰিক্টৰ যি জিলা ন্যায়ালয় আছে বা ডিস্ট্ৰিক্ট কোৰ্ট আছে তাৰে পৰা ওলোৱা দুটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে প্ৰথমটো এডভাৰটাইজমেন্ট আছে ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ চিৰাঙৰ পৰা ওলাইছে প্ৰথম এডভাৰটাইজমেন্টটো। আৰু এডভাৰটাইজমেন্টটো ওলাইছে যোৱা 28 তাৰিখে 28 জুলাইত আৰু ভ্যাকেন্সি আছে এটা পোষ্টৰ নামটো হৈছে পিয়ন আৰু পে স্কেলটো আমাৰ যি গ্ৰেড 4 লেভেলৰ যে পে স্কেল আছে সেই পে স্কেলটো আছে। কোৱালিফিকেশন লাগিব ক্লাস 8 পাস মিনিমাম আৰু যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰে। যদি কোনোবাই মেট্ৰিক পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ক্যাটাগৰী আছে আনৰিজাৰ্ভ, পোষ্টটো আনৰিজাৰ্ভৰ কাৰণে আছে। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত দিয়া আছে। তো ইয়াতে অনলাইন এপ্লিকেশন ফৰ্ম সাবমিট কৰিব লাগিব, যেটো ওয়েবসাইট দিয়া আছে চিৰাং জুডিচিয়াৰী। তাতে অনলাইন এপ্লাই স্টাৰ্ট হৈছে আজিৰ পৰা 31 জুলাইৰ পৰা আৰু এপ্লিকেশন ফৰ্ম সাবমিট কৰা লাষ্ট ডেট হৈছে 14 আগষ্ট 14 আগষ্টৰ পৰা 5টা বজালৈ। আৰু বাকি যিখিনি বয়সৰ কথা আছে 18 পৰা 40 বছৰ আছে আৰু এজ পাৰ ৰুল SC ST বা ৰিজাৰ্ভ ক্যাটাগৰী ৰেহাই পাব। তাৰ পিছত নিজৰ নামটো এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অনলাইন এপ্লাই কৰাৰ সময়ত সেলফ এটাস্টেড ফটোকপি আপলোড কৰিব লাগিব। এডুকেশনাল কোৱালিফিকেশনৰ লগত ৰিলেটেড বা এক্সপেৰিয়েন্স যদি আছে এজ প্ৰুফ কাষ্ট এইবিলাক, তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এইবিলাক আপলোড কৰিব লাগিব। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো চিৰাং জুডিচিয়াৰী যেটো ওয়েবসাইট আছে তাতে পাব। আৰু এপ্লাই কৰাৰ পিছত ৰিটেন টেষ্ট এটা হ'ব 50 নম্বৰ ৰিটেন টেষ্ট, য'ত থাকিব ইংলিছ, জেনাৰেল এৱাৰনেছ, ম্যাথমেটিক্যাল এবিলিটি, এপ্টিটিউড এণ্ড আসামিজ ফলোড বাই ভাইভা থাকিব। তাৰ পিছত আৰু এখন ইয়াতে এটা ফৰ্মেট দিয়া আছে যে ক্যান্ডিডেট মাস্ট হ্যাভ টু আপলোড সেলফ ডিক্লারেশন annexure stating that he has not passed high secondary or equivalent exam। যিসকলে এপ্লাই কৰিব তেওঁলোকে হাই সেকেন্ডাৰী যে পাস কৰা না তাৰে এখন ডিক্লাৰেশন দিব লাগিব। আৰু যিসকলৰ এপ্লিকেশন একসেপ্ট হ'ব তেওঁলোকৰ লিষ্ট পাবলিশ কৰা হ'ব sirangjudiциary.gov.in যেটো ওয়েবসাইট আছে। গতিকে যিসকলে ইন্টাৰেষ্টেড এই ইনস্ট্ৰাকশনখিনি চাই পেলাই এপ্লাই কৰিব পাৰিব। তাৰ পিছত নেক্সট আমি চাম এতিয়া দৰং ডিস্ট্ৰিক্টৰ এটা এডভাৰটাইজমেন্ট। দৰঙৰ যি জিলা ন্যায় কোৰ্ট আছে তো এইটো হৈছে দৰং ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্ট। আৰু ইয়াতে দৰঙৰ যি চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্ট আছে তাতে দুটা পিয়ন পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছে আৰু পে স্কেলটো সেম যেটো আমাৰ গ্ৰেড 4 স্কেল আছে। আৰু কোৱালিফিকেশন ক্লাস 8 পাস, কিন্তু হাই সেকেন্ডাৰী পাস সকলে এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলৰ স্পেশাল স্কিল আছে যেনে প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, সুইপাৰ, কম্পিউটাৰ অপাৰেটৰ বা কম্পিউটাৰ নলেজ বা এসি ৰিপেয়াৰিঙৰ নলেজ, জেনেৰেটৰ নলেজ এইবিলাক থকা সকলে প্ৰিফাৰেন্স পাব। তাৰ পিছত নেক্সট ইয়াতে বয়সৰ সীমাটো দিয়া আছে 18 পৰা 40 আৰু বাকি ৰুল মতে ৰেহাই পাব। গতিকে যিসকলে ইন্টাৰেষ্ট তেওঁলোকে এপ্লিকেশন ফৰ্ম বিলাক সাবমিট কৰিব লাগিব। এটা ফৰ্মেটটো দিয়া আছে, এই ফৰ্মেট মতে তাৰ লগত সেলফ এটাস্টেড ডকুমেন্টছ বিলাক গাঁঠি দি পেলাই এপ্লাই কৰিব লাগিব। এপ্লাই কৰা লাষ্ট ডেট হৈছে 30 আগষ্ট 2025 আৰু এড্ৰেছটো হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মঙ্গলদৈ। গতিকে যিসকলে ইন্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো দৰং জুডিচিয়াৰী ওয়েবসাইট আছে এইটো dorangjudiциary.gov.in এই ওয়েবসাইটত গৈ পেলাই এডভাৰটাইজমেন্ট আৰু এপ্লিকেশন ফৰ্ম ডাউনলোড কৰি পেলাই এপ্লিকেশন ফৰ্মখন প্ৰিন্ট কৰি পেলাই ফিল আপ কৰি আৰু যেটো খামত দিব তাতে এপ্লিকেশন ফৰ দা পোষ্ট অফ পিয়ন লিখিব লাগিব। আৰু তাতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰ থাকিব লাগিব বা কাৰ্ডখন থাকিব লাগিব। তাৰ পিছত বাকি কন্টাক্ট ডিটেইলছ খিনিও এপ্লিকেশন ফৰ্মত থাকিব লাগিব। গতিকে যিসকলে ইন্টাৰেষ্টেড এইখিনি ইনস্ট্ৰাকশন চাই পেলাই এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ফৰ্মখন আপোনালোকে পাব। তাৰ লগতে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে ৰিটেন টেষ্ট হ'ব। এটা ৰিটেন টেষ্টত কি থাকিব ইয়াত দিয়া তেনেকে নাই, কিন্তু সকলো জানে ৰিটেন টেষ্টত আহিব পাৰে জেনাৰেল নলেজ, ম্যাথমেটিক্স আৰু ইংলিছ, তাৰ লগতে
আমাৰ যি ৰিজনিং তাৰে কুৱেশ্যন আহিব পাৰে গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এইখিনি ডিটেইলছখিনি চাই পেলাই এপ্লাই কৰিব আৰু এক্সামিনেশ্যন চেণ্টাৰ দৰং মঙলদৈত হ'ব আৰু পিছত কেতিয়া ইণ্টাৰভিউ কেতিয়া হ'ব ৰিটেন টেষ্টটো সেয়া পিছত ৱেবছাইটত গম পাব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই ৱেবছাইটৰ পৰা এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি লগতে ফৰ্মখন ডাউনলোড কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন ইয়াতে পাব ইয়াত দেখিছেনে আপোনালোক প্ৰেছক্ৰাইব ফৰ্মেট ফৰ দ্য পোষ্ট অফ পিয়ন তো এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব ফিল আপ কৰি পেলাই ডকুমেণ্টছবিলাক গাঁঠি দি পেলাই এপ্লাই কৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এই দুটা এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ নেক্সট এনেকুৱা ভেকেঞ্চি নটিফিকেশ্যন থাকিলে পুনৰ শ্বেয়াৰ কৰিম থেংক ইউ